আজি অসম চৰকাৰে অসম মিউনিচিপাল এক্ট 1956 এখন এমেন্ডমেন্ট বিল অনুমোদন দিয়ে। এই এমেন্ডমেন্ট বিলখন মুখ্যতঃ তিনিটা মিউনিচিপাল কেডাৰৰ ওপৰত কৰা হৈছে। ইয়াত তিনিটা মিউনিচিপাল কেডাৰ অসম মিউনিচিপাল বোৰ্ড সমূহত বা ULB সমূহত কৰাৰ কাৰণে পৰিকল্পনা কৰা হৈছিল। আসাম আৰবান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস, আসাম আৰবান ইঞ্জিনিয়াৰিং সাৰ্ভিস আৰু আসাম আৰবান ফাইনেন্সিয়েল সাৰ্ভিস। এই তিনিটা কেডাৰৰ কাৰণে কেডাৰৰ ৰোলছ ৰেসপন্সিবিলিটি বা তেওঁলোকৰ মডেলিটিজ অফ এপইন্টমেন্ট ষ্টাফ এই গোটেই কথাখিনি লৈ এই আজি অসম মিউনিচিপাল এক্ট 1956 এটা এমেন্ডমেন্ট বা সংশোধনী বিধেয়ক এখন আজি কেবিনেটে অনুমোদন জনায়। আজি অসম কেবিনেটে এটা নতুন ইন্ট্ৰোডাকশন কৰে যে 10 চহৰ এক ৰূপায়ণ। অসমৰ 10খন চহৰত একেলগে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি একেলগে ৰূপায়ণ কৰি একেলগে চহৰসমূহক আগবঢ়াই নিয়াৰ পৰিকল্পনাৰে 10 চহৰ এক ৰূপায়ণ নামেৰে এটা আঁচনি বা এটা পৰিকল্পনা আজি কৰা হয়। ইয়াত 10খন অসমৰ চহৰক লোকেল বডি বা ULB সমূহক সকলো দিশতে বিশেষকৈ সলিড ওয়েষ্ট মেনেজমেন্ট, ক্লিন এণ্ড পোৰ্টেবল ৱাটাৰ সাপ্লাই, ষ্ট্ৰীট লাইট, পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ মানে অডিটৰিয়াম, টাউন হল, কনভেনশন সেন্টাৰ, ট্ৰেফিক মেনেজমেন্ট, আৰবান প্লেনিং, গ্ৰীণ এণ্ড ব্লু কম্পোনেন্টছ, মেন পাৱাৰ ৰেচনেলাইজেশ্যন, কেপাচিটি বিল্ডিং এই সকলোতে একেলগে একেটা ৰূপায়ণৰ মাজেৰে আগবঢ়াই নিবৰ কাৰণে 10খন চহৰক একে ৰূপায়ণ কাৰ্যসূচী আগবঢ়াই নিবৰ কাৰণে 10 চহৰ এক ৰূপায়ণ নামেৰে এই কাৰ্যসূচী কৰা হয়। এই চহৰসমূহৰ ভিতৰত অসমৰ 10খন জিলাৰ মুখ্যতঃ তিনচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, নগাঁও, তেজপুৰ, উত্তৰ লখিমপুৰ, বঙাইগাঁও, শিলচৰ, কৰিমগঞ্জ, ধুবুৰী আৰু ডিফু হাফলং বা ডিফু এই ধৰণে চহৰ কিখনৰ কথা চিন্তা কৰা হৈছে। আৰু ইয়াত আমি একেলগে চহৰসমূহৰ সকলো ধনাত্মক দিক বা সকলো আঁচনি যাতে একেলগে ৰূপায়ণ কৰিব পাৰে সেই ধৰণৰ এটা পৰিকল্পনা কৰা হৈছে। এতিয়া তিনচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, নগাঁও, তেজপুৰ, উত্তৰ লখিমপুৰ, বঙাইগাঁও, শিলচৰ, কৰিমগঞ্জ, ধুবুৰী, হাফলং বা ডিফু ইয়াত 13খন চহৰৰ নাম আছে। ইয়াৰ ভিতৰত আমি চহৰ প্ৰথম 10খন আছিল, তাত 2-4টা আহিছে। ইয়াৰ পিছত আমাৰ বিশেষভাৱে যেতিয়া ডিপাৰ্টমেণ্টে লিষ্টখন দিব তেতিয়া আপোনালোকে একজেক্ট চহৰ কেইখন পাব। আমি এই 13-14খন চহৰৰ নাম ৰাখিছো। আজি অসম কেবিনেটত এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। আপোনালোকে জানে যে অসমত বিভিন্ন হিলিং বা এনেকুৱা ধৰণৰ প্ৰেক্টিছ যেটো আমি মানে বিভিন্ন চিকিৎসাজনিত প্ৰেক্টিছ বুলি কৈ হিলিং কৰা বা সেই ধৰণৰ এতিয়া পাইছে আমাৰ অসমত এটা খুব আমি সকলোৱে লক্ষ্য কৰি থকা এটা বেয়া প্ৰেক্টিছ আছিল। সেইটো হ'ল চিকিৎসাৰ নামত হিলিং কৰা বা বিভিন্ন ধৰণৰ সন্মোহন কৰা, বেজালি কৰা এই ধৰণৰ যেটো ব্যৱস্থা আছিল। ইয়াক মানে প্ৰিভেনশ্যন অফ ইভিল, যাক প্ৰিভেনশ্যন অফ ইভিল বুলি কওঁ আমি, সেই ধৰণৰ এটা বিল অনা হৈছে যিখনক আমি আসাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিছ বিল 2024 এই বিলখন আজি অসম কেবিনেটে অনুমোদন জনাইছে। আসাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিছ বিল 2024 ইয়াৰ জৰিয়তে যি সন্মোহন বা হিলিং কৰি বিভিন্ন ধৰণৰ বেমাৰৰ চিকিৎসা কৰা বা মানুহক বেজালি ইত্যাদিৰ দ্বাৰা এই ধৰণৰ
মানুহক আভুৱা ভৰা যিবিলাক কাম আছিল এইবিলাকক ক্ৰিমিনেল এক্টিভিটি হিচাপে লৈ তাৰ পানিশমেণ্ট বা তাৰ ইমপ্ৰিজনমেণ্ট মানে কাৰাবাস আৰু ফাইন দুইটাই দি এখন বিল আনা হৈছে ইয়াত কোনো ধৰণৰ আনকি এই বিলৰ জৰিয়তে কোনো ধৰণৰ প্ৰমোশনেল এক্টিভিটি ক'ৰবাত পোষ্টাৰ লগোৱা বেনাৰ লগোৱা এডভাৰটাইজ কৰা ছ'চিয়েল মিডিয়াত এডভাৰটাইজ কৰা এইবিলাকৰো ওপৰত ৰেষ্ট্ৰিকশ্যন অনা হৈছে যাতে অসমত যাতে এই ধৰণৰ মানে মানুহক বেমাৰ আজাৰত ঠগবাজি বা এনেকুৱা ধৰণৰ কৰিব নোৱাৰে আৰু ইয়াক অতি কঠোৰভাৱে দমন কৰিবৰ কাৰণে এই বিলখন অনা হৈছে আৰু এই বিলৰ যোনে ভায়োলেট কৰিব ইয়াৰ সেইসকলক কাৰাবাস আৰু ফাইন জৰিমনা দুইটাই থাকিব গতিকে এই বিলখন অসমৰ কাৰণে অত্যন্ত মই ভাবোঁ যে অসমৰ ভৱিষ্যতৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বিল গতিকে এইখন আসাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিছ বিল 2024 আপোনালোকে জানে যে আমাৰ গাঁৱত ভিডিপি বুলি যাক কওঁ ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন এই ভিডিপি ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যনৰ সংশোধনী বিল 2024 আজি অসম কেবিনেটে এপ্ৰুভ কৰে ইয়াত কিছুমান সৰু সৰু সংশোধনৰ প্ৰয়োজন আছিল যে গোটেই ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন বা আমি গাঁৱে গাঁৱে যাক ভিডিপি বুলি কওঁ তেওঁলোকে আৰক্ষী প্ৰশাসনক বিভিন্ন ধৰণে সহায় কৰিবৰ কাৰণে কাম কৰি থাকে আৰু এই সহায় কৰোঁতে তেওঁলোকৰ সুবিধাৰ কাৰণে কিছুমান সেকশন আছিল যিবিলাক আজিৰ তাৰিখত সেইবিলাক প্ৰয়োজন নোহোৱা হৈ গৈছে সেই ধৰণৰ তেওঁলোকৰ নামৰ সংশোধনী বা বিভিন্ন ধৰণৰ কিছু কিছু সৰু সৰু সংশোধনীৰ মাজেৰে এই এমেণ্ডমেণ্ট বিলখন আজি অসম কেবিনেটে অনুমোদন জনাইছে ইয়াৰ লগে লগে অসম কেবিনেটে আজি অসম সেক্ৰেটাৰিয়েট সাৰ্ভিস আৰু অসম সেক্ৰেটাৰিয়েট সাবঅৰ্ডিনেট সাৰ্ভিসত কিছু পোষ্ট এডিশনেল পোষ্ট ক্ৰিয়েশ্যনৰ কথা অনুমোদন জনাইছে আৰু এভুলেশ্যন অফ কেডাৰ অফ কম্পিউটাৰ অপাৰেটৰ মানে আমাৰ অসম সেক্ৰেটাৰিয়েটত যিবিলাক কম্পিউটাৰ অপাৰেটৰ বা সিনিয়ৰ গ্ৰেড কম্পিউটাৰ অপাৰেটৰ সাৰ্ভিস আছিলে সেইসমূহক এবলিশ বা নোহোৱা কৰাৰ সিদ্ধান্ত লৈছে আৰু নতুন ক্ৰিয়েশ্যন অফ এডিশনেল পোষ্ট ইন আসাম সেক্ৰেটাৰিয়েট সাৰ্ভিস এণ্ড আসাম সেক্ৰেটাৰিয়েট সাবঅৰ্ডিনেট সাৰ্ভিস এই দুটা সাৰ্ভিসতে কিছু নতুন পদৰ নতুন পদ ক্ৰিয়েশ্যন কৰাৰ কথা কোৱা হৈছে এইকেইটাই আজিৰ কেবিনেটৰ মুখ্য সিদ্ধান্ত গতিকে আপোনালোক সকলোকে ইমানে ধন্যবাদ জনাইছো নহয় যেটো চিকিৎসা পদ্ধতি যেনেকৈ আয়ুৰ্বেদিক এটা চিকিৎসা পদ্ধতি তাত কোনো কথা নাই যেটো কোনো পদ্ধতি নহয় যাক বেজিক যাদু ইত্যাদিৰে ট্ৰিটমেন্ট কৰিব সেইটোৱে হিলিং তন্ত্ৰ মন্ত্ৰ হিলিং বুলি ক'লে যেটো আয়ুৰ্বেদিক চিকিৎসা এটা চিকিৎসা পদ্ধতি সেই চিকিৎসা পদ্ধতিত কোনো হেৰি নহয় সেইটো এটা পদ্ধতি যিবিলাক চিকিৎসা পদ্ধতি তাত কোনো কথা নাই কিন্তু তন্ত্ৰ মন্ত্ৰৰ মাজেৰে যেনেকৈ আপোনালোকে দেখিছে যে বহুত এনেকুৱা ধৰণৰ মানে চিকিৎসা কৰে যিবিলাক চিকিৎসাই আমাক সকলোকে আপোনালোকে সংবাদ মাধ্যমত এইবিলাক দেখুৱাই থাকে তেনেকুৱা যিবিলাক চিকিৎসা মানে আনঅথৰাইজ চিকিৎসা পদ্ধতি যেনেকৈ মানে ডিফনেছ ডামনেছ ব্লাইণ্ডনেছৰ কাৰণে ফিজিকেল ডিসঅৰ্ডাৰ কিছুমানৰ কাৰণে এনেকৈ কুবাই দিয়া তন্ত্ৰ মন্ত্ৰ কৰা বেজালি কৰা এই ধৰণৰ যিটো হিলিং যাক আমি সন্মোহন বুলি কওঁ অসমীয়াত সন্মোহনেই হ'ব হিলিং বুলি ক'লে এই সন্মোহনী টাইপ যিটো চিকিৎসা যি চিকিৎসাৰে মানুহক সন্মোহিত কৰি কিছুমান কৰা হয় যিটো কোনো চিকিৎসা পদ্ধতি নহয় তেনেকুৱা ওপৰতে আয়ুৰ্বেদিক চিকিৎসা চলি থাকিব ইয়াত আয়ুৰ্বেদ বা যিবিলাক পদ্ধতিগত চিকিৎসা পদ্ধতি তাত কোনো কথা নাই কেৱল যিবিলাক এনেকুৱা ধৰণৰ বেজালি তন্ত্ৰ মন্ত্ৰ এই ধৰণৰ কথাবিলাক এতিয়া মই কি কৈছো তন্ত্ৰ মন্ত্ৰ বেজালি য'ত মানুহৰ এতিয়া এনেকুৱা আপোনালোকে দেখা একেবাৰে তন্ত্ৰ মন্ত্ৰ থপৰিয়াই থাকে মানুহ কুবাই থাকে অমুক কৰি থাকে মানুহক অত্যাচাৰ কৰে সেইটো এটা ক্ৰিমিনেল এক্টিভিটি এতিয়া পানী ফুকাই দিয়াটো কিমান ক্ৰিমিনেল এক্টিভিটি হ'ব সেইটো আইনৰ বিশ্লেষণত আহিব কিন্তু আমি বিলখন পাছ কৰিলো যে ইয়াত
এই ধৰণৰ তন্ত্ৰ মন্ত্ৰ বেজালি সন্মোহন এই ধৰণৰ যেটো বেয়া প্ৰেক্টিছ সেই প্ৰেক্টিছটো এতিয়া কৰিব নোৱাৰিব আৰু এই প্ৰেক্টিছটো কৰিলে বা প্ৰেক্টিছৰ প্ৰমোচনো কৰিব নোৱাৰিব ডাঙৰ ডাঙৰ যে হোৰ্ডিং লগাই থৈ দিয়ে এনেকুৱা চিকিৎসা কৰা হ'ব অমুক হ'ব এনেকুৱা প্ৰমোচনেল প্ৰেক্টিছ প্ৰমোচনো কৰিব নোৱাৰিব প্ৰেক্টিছো কৰিব নোৱাৰিব তাৰ কোনোবাই ক'লে তাক কাৰাবাস হ'ব তাৰ জৰিমনা হ'ব গতিকে এইটো অসমৰ আসাম অত্যন্ত মানে সচেতন ৰাইজে বহুদিনৰ পৰা বিচাৰি থকা এটা ব্যৱস্থা ইয়াত চেন্ট্ৰেলৰ এখন এক্ট আছিলে চেন্ট্ৰেলৰ হিলিং এক্ট এখন আছিলে ইয়াত পানিশমেন্ট বা জৰিমনা অত্যন্ত কম আছিলে কিন্তু অসম চৰকাৰে এইবাৰ এইটো কঠোৰ হিচাপে লৈছে নাই নাই এইবিলাক শাস্ত্ৰ অধ্যয়ন এইবিলাক যিবিলাক আমাৰ অথৰাইজ মানে আমাৰ যিবিলাক শাস্ত্ৰ এইবিলাকত মানে জ্যোতিষ শাস্ত্ৰই হওক আয়ুৰ্বেদ হওক এইবিলাকতো আৰু সন্মোহন নহয় নহয় এইবিলাক সায়েন্স তেওঁৰ কোনো চিকিৎসাৰ ডিগ্ৰী নথকাকে তেওঁ যদি বিজ্ঞাপন দিয়ে যে মই এনেকুৱা মানে মন্ত্ৰ মাতি অমুক ভাল কৰি দিম অমুকৰে লাঠিৰে কোবাই অমুকটো ভাল কৰি দিম তেনেকুৱাবিলাক নোৱাৰিব এই হিলিংটো তেওঁ তেনেকুৱাবিলাক নহয় কিন্তু যিটো চিকিৎসা শাস্ত্ৰ আয়ুৰ্বেদ চিকিৎসা শাস্ত্ৰ জ্যোতিষ চিকিৎসা সায়েন্স গতিকে এইবিলাকতো অথৰাইজ বস্তু সেক্ৰেটাৰিয়েটত এডিশনাল সেক্রেটারি 3 জন জয়েন্ট সেক্রেটারি 6 জন ডেপুটি সেক্রেটারি 15 জন আন্ডার সেক্রেটারি 20 জন সেকশন অফিসার 87 অ্যাসিস্ট্যান্ট সেকশন অফিসার 102 জুনিয়র অ্যাডমিনিস্ট্রেটিভ অ্যাসিস্ট্যান্ট 119 টোটাল 352 এতিয়া সুদখোৰৰ কথাটো নকওঁ কিন্তু মাটিৰ যিবিলাক জমিদাৰ সেইবিলাকৰ ওপৰতো আমাৰ চৰকাৰৰ কাম আৰম্ভ হ'ব সুদখোৰৰ ওপৰত হ'ব এইটো যিবিলাক বেআইনী কাম লাহে লাহে চব বন্ধ হৈ যাব আমাৰ ভাৰতীয় ন্যায় সংহিতাই এতিয়া যি আইনগত বিধি থাকিব যে সুদ কৰিলে কি হ'ব পাৰে আইনত যি আছে আইনমতে হ'ব কেৱল এইবিলাকতো বেআইনী কাম সুদ দিয়াটো বেআইনী যিবিলাক বেআইনী কাম সেইবিলাকৰ বেআইনীভাৱে যি আইনে যিটো ক'ব যে তেওঁৰ জেল হয় ফাঁচি হয় তেওঁৰ জৰিমনা হয় যি হয় আইনগতভাৱে এইটো আমি ক'ব নোৱাৰো আমি কেৱল বেআইনী যিবিলাক আইন বিৰুদ্ধ কথা তাৰ কাম কৰিলে আমি আৰক্ষী প্ৰশাসনে তেওঁক এৰেষ্ট কৰিব পাৰে তেওঁক কোৰ্টলৈ পঠাব পাৰে কোৰ্টে আদালতে তাৰ বিচাৰ কৰিব এইটো এতিয়া খ্ৰীষ্টান মিছনাৰীৰ হিলিং কৰা কাম কৰিলে তেওঁলোকৰ এই আইনৰ আওতালৈ আহি যাব আসাম আৰবান মিউনিচিপাল সাৰ্ভিসত 3টা সাৰ্ভিসৰ কথা কোৱা হৈছে ইয়াত তিনিটা সাৰ্ভিসৰ কথা কোৱা হৈছে এই তিনিটা হল মই তিনিটা সাৰ্ভিসৰ কথা কওঁ আসাম আৰবান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস অসম নগৰীয়া প্ৰশাসনিক সাৰ্ভিস আৰু আসাম আৰবান ইঞ্জিনিয়াৰিং সাৰ্ভিস এণ্ড আসাম আৰবান ফাইনেন্সিয়েল সাৰ্ভিস আপোনালোকে জানে আমাৰ যিসমূহ মিউনিচিপাল বোৰ্ড আছিলে তাত ইঞ্জিনিয়াৰিংৰ কামো হয় তাত ইঞ্জিনিয়াৰো আছে কিন্তু অসম চৰকাৰৰ নহয় সেইবিলাক আছিলে আগতে আৰবান বডিবিলাকে তেওঁলোকে ৰিক্ৰুটমেণ্ট কৰিছিল তেওঁলোকে তাত আছিল এতিয়া অসম চৰকাৰৰ এটা এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস থাকিব এটা ইঞ্জিনিয়াৰিং সাৰ্ভিস থাকিব এটা ফাইনেন্সিয়েল সাৰ্ভিস আৰু এই সকল কেডাৰ এনেকুৱা হ'ব যে এওঁলোক ইখন মিউনিচিপালিটি বা সিখন মিউনিচিপালিটি ট্ৰান্সফাৰেবল হ'ব অসম চৰকাৰে তাক এপইণ্ট কৰিব অসম চৰকাৰে তাক দৰমহা দিব গতিকে গোটেই মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যনটোক এটা ষ্ট্ৰীমলাইনিং কৰা ইঞ্জিনিয়াৰিং সেকশনত ইঞ্জিনিয়াৰিং লাইনতো ষ্ট্ৰীমলাইনিং কৰা ফাইনেন্সিয়েল লাইনতো ষ্ট্ৰীমলাইনিং কৰা বা এডমিনিষ্ট্ৰেশ্যনটো ষ্ট্ৰীমলাইনিং কৰাৰ কাৰণে তেওঁলোকৰ এটা ট্ৰান্সফাৰেবল কেডাৰ এটা কৰা হৈছে যি কেডাৰ এই তিনিটা কেডাৰৰ ৰোলছ ৰেছপন্সিবিলিটি তেওঁলোকৰ এপইণ্টমেণ্টৰ মডেলিটিজ এই গোটেই কথাখিনি এই আৰবান মিউনিচিপাল এমেণ্ডমেণ্ট বিলখনত থাকিব ক্ৰিয়েট কৰিছে নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ
ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ সাজপাৰৰ লগতে উপলব্ধ গহনাও তাতোকৈ ভাল খবৰ লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ আপোনাৰ কাষত গীতাৰ থ্ৰিলছ ক্ৰিয়েশ্যন যোগাযোগ নম্বৰ 7638886024 ঠিকনা নিয়াৰ জাপৰিগোগ এলপি স্কুল জাপৰিগোগ গুৱাহাটী হাউচ নম্বৰ 11